মই আমাৰ স্থানীয় সাংসদ আব্দুল হুছেইন ডাঙৰীয়াক সুধিলোঁ যে মানুহ থাকিবনে? তেওঁ ফোন কৰিলে আৰু কৈছে মানুহ থাকিব। মই ভাবিছিলোঁ অলপ থাকিব, কিন্তু ইমান যে মানুহ দুপৰীয়া 2টা বজাৰ পৰা ইয়াত ৰৈ আছে, এইটোৱে প্ৰমাণ কৰে যে অহাবাৰ বিধানসভা নিৰ্বাচনত গোৱালপাৰা জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিত আমি জিকিবলৈ গৈ আছোঁ। এইবাৰ অসমৰ ৰাইজে কি কয়? অসমৰ ৰাইজে কয় এইবাৰ যুঁজ এখন হ'ব, এইবাৰ যুঁজ এখন হ'ব। আমি যুঁজিম আৰু আমি জিকিম। কিন্তু আমি কিয় যুঁজিম? নিজৰ স্বাৰ্থৰ বাবে নহয়। আমি যুঁজিম প্ৰথমে আমাৰ মাটিৰ অধিকাৰৰ বাবে, আমাৰ নিজৰ ভূমিৰ অধিকাৰৰ বাবে। দিছপুৰত বহি থকা এজন ৰজাই ভাবে যে তেওঁ 40,000 বিঘা মাটি তেওঁলোকে আদানীক দিব পাৰে, আম্বানীক দিব পাৰে, য'তে ত'তে নিজৰ বাগান কিনিব পাৰে, য'তে ত'তে নিজৰ প্ৰাইভেট স্কুল বনাব পাৰে আৰু মাত্ৰ দুখীয়া ৰাইজকে উচ্ছেদ কৰিব। আমি অহা বিধানসভা নিৰ্বাচনত আমি তেখেতক এটা শিক্ষা দিম যে চৰকাৰ কোনো ৰজা নহয়, চৰকাৰ দুখীয়া ৰাইজৰ হ'ব। সেইকাৰণে কি হ'ল? সেইকাৰণে আমাক ভয় খুৱাবলৈ এইগৰাকীয়ে ৰজা কিবা 10 তাৰিখৰ কথা ওলালে, হয়নে নহয়? আমিও ক'লো ঠিক আছে, তোমাৰ 10 তাৰিখ লগত আমিও নিজৰ 10 তাৰিখটো দেখাম। আৰু পিছত কি হ'ল? তেওঁ 10 ছেপ্টেম্বৰ পুছ হৈ গ'ল আৰু 10 ছেপ্টেম্বৰ, 10 অক্টোবৰ, 10 নৱেম্বৰ প্ৰতিটো মাহৰ 10 তাৰিখে বিজেপিক ভাঙি আমি কংগ্ৰেছৰ মানুহ আমি সোমাবলৈ আৰম্ভ কৰিছো। এইবাৰো আমাৰ যোৱা 10 নৱেম্বৰত আমাৰ গোৱালপাৰা জিলাতো বহুত কিছুমান মানুহবোৰ আমাক যোগ কৰিছে। এইটো চাৰিওফালে এটা ঢৌ। আজি আমি কিয় যুঁজিছো? আমি যুঁজিছো আমাৰ গাঁৱৰ অঞ্চলৰ উন্নয়নৰ বাবে। আজি গাঁৱৰ ভিতৰত ৰাস্তা পদূলি, গাঁৱৰ ভিতৰত জল জীৱন আঁচনি, গাঁৱৰ ভিতৰত চৰকাৰী স্কুল, গাঁৱৰ ভিতৰত চৰকাৰী হস্পিটেল আজি অৱস্থা নাই। আমি তেওঁলোকৰ বাবে যুঁজিব লাগে। আজি গাঁৱৰ ভিতৰত ড্ৰাগছৰ সমস্যা, আজি গাঁৱৰ ভিতৰত মদৰ দোকান। এতিয়া এটাহে কাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গাঁৱৰ উন্নয়নৰ ক্ষেত্ৰত কৰিছে, চৰকাৰী স্কুল বন্ধ, মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। মহিলাসকল, অসমৰ আইসকল, আমি আপোনালোকক কথা দিছো, যেতিয়া পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, আমি গাঁৱৰ ভিতৰত মদৰ দোকান বন্ধ কৰিম আৰু চৰকাৰী স্কুল পঢ়াব আৰম্ভ কৰিম। আজি বিভিন্ন ইয়াত জনগোষ্ঠী জনজাতি মানুহবোৰ আছে, বড়ো, ৰাভা, গাৰো মানুহবোৰ ইয়াত আছে। বড়ো, ৰাভা, গাৰো মানুহবোৰ নিশ্চয় মনত থাকিব, ইয়াত আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহবোৰ আছে। কি এটা সময়ত কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱ আছিল। প্ৰয়াত তৰুণ গগৈদেৱৰ দিনবোৰ মনত আছেনে? মনত আছেনে? প্ৰয়াত তৰুণ গগৈদেৱ সকলোকে সমান মৰম কৰিছিলে, হয় নহয় কওকচোন? বড়ো মানুহ, ৰাভা মানুহ, গাৰো মানুহ, আমাৰ আদিবাসী মানুহ, আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহ, ভাষিক সংখ্যালঘু মানুহ, সকলোকে সমান অধিকাৰ, সকলোকে সমান মৰম, সকলোকে সমান সন্মান দিছিল। কিন্তু আজি তাৰিখত কোনো সন্মানে নিদিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি বিভিন্ন কাউন্সিল আছে, কিন্তু কাউন্সিলৰ ভিতৰত এনেকুৱা কিছুমান ব্যক্তি ভৰাই ৰাখিছে যি মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইশাৰা মতে কাম কৰে। কংগ্ৰেছ চৰকাৰ দিনত প্ৰয়াত তৰুণ গগৈদেৱ ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিছে, ক্ষমতা এৰি দিছিল, বিভিন্ন ক্লাবৰ কাউন্সিলত ক্ষমতা এৰি দিছিল। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ নিজে মুখ্যমন্ত্ৰী হ'ল কেনেকৈ? মনত পেলাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে এজন জনজাতি নেতাক অন্যায় কৰি নিজে মুখ্যমন্ত্ৰী হৈছিল। অসমৰ মুখ্যমন্ত্ৰী এজন জনজাতি নেতা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লোভ ইমান যে এজন জনজাতি নেতা যিজন মুখ্যমন্ত্ৰী হৈ আছে তেওঁ কৌশলেৰে আঁতৰাই নিজে মুখ্যমন্ত্ৰী গাড়ীত বহিছে। তো সেইকাৰণে জনজাতিৰ কাৰণে তেওঁলোকে একো চিন্তা নাই, তেওঁ জনজাতি বিৰোধী। তেওঁ মাত্ৰ এটাহে চিন্তা যে কেনেদৰে জনজাতি মাটি তেওঁলোকে দখল কৰি
আদানী আম্বানী তেওঁলোকে বিক্ৰী কৰিব পাৰে আৰু তেওঁলোকৰ নিজৰ ব্যৰ্থতা তেওঁলোকৰ নিজৰ কেলেংকাৰী লুকাবলৈ আজি আমাৰ লোকৰ মাজত বিভাজন সৃষ্টি কৰে আমাৰ লগত মাজত সংঘাত সৃষ্টি কৰে কেতিয়াবা ধৰ্মৰ নামত কেতিয়াবা ভাষা নামত কেতিয়াবা উজনি নামনি নামত কেতিয়াবা ব্ৰহ্মপুত্ৰ বৰাকৰ নামত কিন্তু এইবাৰ আমি প্ৰমাণ দিব লাগিব যে এই অসম হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম আজান পীৰৰ অসম আৰু মাধৱদেৱৰ অসম লাচিত বৰফুকনৰ অসম এই অসমত সদায় আমি মিলা প্ৰীতিৰে আমি থাকিম এই অসমৰ ভিতৰত আমি সদায় সন্মান সহকাৰে আত্মসন্মান সহকাৰে আৰু সম্প্ৰীতি নিজৰ মাজত বজাই আমি ৰাখিম এইখিনি কথা কেতিয়াবা আমাৰ প্ৰয়াত জুবিন দাই আমাক শিকাই গৈছিল জুবিন দাই কি কৈছিল যে মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই মই জাতি নামত বিভাজন হ'ব নালাগে বৰ্ণবাদীৰ শক্তিবোৰ আমাৰ মাজত ভাগ কৰিবলৈ আমি তেওঁলোকক সফল হ'বলৈ দিব নালাগে সেইকাৰণে আজি প্ৰয়াত জুবিন দাৰ অবিহনে আমি সংকল্পবদ্ধ যি দৰ্শনৰ অসম তেওঁ নিজে কিমান কল্পনা কৰিছিল তপস্যা কৰিছিল সেই মৰমৰ অসম আমাক ধৰি ৰাখিব লাগিব সেইকাৰণে আজি এটা নতুন এটা আৰম্ভণি আমাৰ জিলা কংগ্ৰেছৰ কাৰ্যালয় আগবাঢ়ি গৈছে এই ক্ষেত্ৰত যি সুযোগ আমাৰ যি নেতৃত্ব আমাৰ বিধায়কসকল আফতাবুদ্দিন মোল্লা ডাঙৰীয়া এ.কে. ৰাছিদ আমাৰ বিধায়ক যাদৱ চৌধুৰী ডাঙৰীয়া আমাৰ স্থানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁ যে নেতৃত্ব লৈছে আমি প্ৰদেশ কংগ্ৰেছ সভাপতি প্ৰদেশ কংগ্ৰেছ আমাৰ সাধাৰণ সম্পাদক নিৰ্মল লাংথাচা ডাঙৰীয়া চাই আছে আগন্তুক দিনত আমাৰ ভাইচ প্ৰেচিডেণ্ট মাধৱ ৰাজবংশী ডাঙৰীয়াও আহি আছে আৰু আপোনালোকৰ উপস্থিতি আজি মই ভাল পাইছো যে আমাৰ মাজত সুদূৰ দিল্লীৰ পৰা জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিছে পৃথ্বীৰাজ চাটে ডাঙৰীয়া আহিছে আপোনালোকে ইমান যে ধৈৰ্য সহকাৰে এই দুজনৰ কাৰণে যে ৰৈছে সেইটোৱে প্ৰমাণ যে গোৱালপাৰা জিলা আমাৰ কংগ্ৰেছৰ দুৰ্গ হ'বলৈ গৈছে কংগ্ৰেছ জিকিব অসমৰ ভিতৰত আমি শান্তি ঘূৰাই আনিম আৰু প্ৰয়াত তৰুণগগৈদেৱৰ আদৰ্শ আমি পুনৰবাৰ ৰাইজৰ মাজত প্ৰচলিত কৰিম এইখিনিয়ে কথা কৈ মই নিজৰ চমু দুআষাৰ সামৰিছো ধন্যবাদ জয় হিন্দ জয় আই অসম শেষ মিনিট আমাৰ সকলোকে অকণমান থিয় হ'বৰ কাৰণে মই অনুৰোধ কৰিছো সকলোৱে যাদৱ চৌধুৰী আহা আৰু মই আপোনালোক সকলো বহক আজি আমাৰ জিতেন্দ্ৰ সিং আৰু গৌৰৱ গগৈ ডাঙৰীয়াক আমাৰ ল'ৰাবিলাকে ফোন আনিছা ফোন অলপ পোহৰ দি আমি তেওঁক আদৰণি জনাম টৰ্চবিলাক তোমালোকে মাৰি দিয়া মোবাইলৰ যিখিনি টৰ্চ আছে তোমালোকে মাৰি দিয়া যিসকলে মোবাইলৰ টৰ্চ আছে সকলোৱে তোমালোকে মাৰা আৰু ইয়াৰ পৰা গুৱাহাটীৰ পৰা মাৰি দিয়া সেইজনৰ চকুত যাতে লাগি যায় সকলোৱে আপোনালোকে এইখিনি কৰিবৰ কাৰণে মই অনুৰোধ কৰিছো সকলোৱে জনাই ৰাখা অলপ সময় জনাই ৰাখা অলপ আপোনালোকে ৰখক এনেকে চাওক দিগন্ত ইয়াৰে মই সকলোকে ধন্যবাদ জনাইছো জনাই পেলাই আজিৰ এই সভাখন ইয়াতে সামৰিছো তথা আমাৰ গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমাৰ সম্বোধনাৰ পৰ্ব এটা আছে এই সম্বোধনা পৰ্বৰ পিছতে বাকী যিসকল আমাৰ ছাৰক সম্বোধনা জনাব বিচাৰে তেওঁলোকে জনাব পাৰিব যাদৱ চৌধুৰী ডাঙৰক মই জাপি দিবলৈ মই অনুৰোধ জনাইছো ধন্যবাদ জনাইছো
আৰু এতিয়া যিসকল ব্যক্তিয়ে আমাৰ সন্মানীয় গৌৰৱ ডাঙৰীয়াক সম্বৰ্ধনা জনাব বিচাৰে তেওঁলোকে পৰিপাটিকৈ এজন এজনকৈ জনাব পাৰিব। ধন্যবাদ।